নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰুমতে সৰুকৈ পূজা এভাগ পাতোঁ বুলি ভাবিলোঁ। আজি সোমবাৰ, দিনটো ভালেই, সেয়েহে মই বাহী কাম কৰিয়েই গা ধুই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। পূজা পাতলত আমাৰ অসমীয়া সাজপাৰযোৰ পিন্ধি ল'লে মনটো সঁচাই পবিত্ৰ যেন লাগে, নহয়নে? সকলোৱে জানে বাহিৰৰ প্ৰসাদ আমাৰ অসমৰ নিচিনা নহয়, কিন্তু মই আমাৰ নিয়মমতেই দিম। এয়া মই বুট মগু তিয়াই ল'লোঁ। বুট মগু তিয়াই লোৱাৰ পাছতে নাৰিকলখিনি ৰুকিবলৈ ৰেডি কৰি ল'লোঁ। ৰুকনিখনো কিন্তু হাতেৰে ধৰি ৰুকাহে, অভ্যাস নাই যদিও চেষ্টা কৰিলোঁ। অলপ কষ্ট হ'ল, কিন্তু প্ৰসাদত নাৰিকল অলপ সৰহকৈ দিলেহে ভাল লাগে খাবলৈ। উঠাৰ পৰা চাহ একাপো খোৱা নাছিলোঁ। মানুহজনে চাহ কিনি আনিলে, তাকে নাৰিকল ৰুকাৰ মাজতে চাহ একাপো খাই ল'লোঁ। চাহ খাই আকৌ মই নাৰিকল ৰুকাৰ লাগিলোঁ। এয়া মোৰ নাৰিকল ৰুকি হৈ গ'ল। চাওকচোন, ইমান ধুনীয়াকৈ ৰুকি ল'লোঁ। লগতে আদাখিনিও কাটি ল'লোঁ। শিৱ বাবাৰ আগতীয়া চাকি গছ ধুনীয়াকৈ জ্বলি আছে দেই। জ্বলি থকা দেখিলে আকৌ মনটোও ভাল লাগে, নহয়নে? এয়া প্ৰসাদখিনি মই ধুই পখালি ল'লোঁ। বাকী ফল মূলখিনিও ৰেডি কৰি লওঁ বুলি ওচৰ চপাই কাটিবলৈ, সেয়েহে মই এইখিনি যা যোগাৰ কৰি লৈছোঁ। এতিয়া ফল মূলখিনি কাটি লওঁ বুলি ভাবিছোঁ। কমলা গুচাইছোঁ, আপেলখিনি কাটিলোঁ। এয়া মানুহজনে মিঠাইও আনিছিলে, মিঠাই অকণ দিলে ভালো লাগে পূজাত। আৰু এয়া সকলোখিনি মই ৰেডি কৰি লৈছোঁ। কলখিনিও কাটি কুটি ৰেডি কৰি ল'লোঁ। ভগৱানৰ ওচৰত প্ৰসাদ আগবঢ়াই আশীৰ্বাদ ল'লোঁ। তাৰপিছত এয়া কাষৰ থকা মানুহকেইঘৰক বোলো প্ৰসাদ বিলাই দিওঁগৈ বুলি ভাবিলোঁ। এয়া ৰেডি কৰি লৈ ল'লোঁ। আৰু এয়া মানুহজনকো ৰেডি কৰি দিলোঁ, তেওঁ অফিচলৈ লৈ যায় বোলে। আৰু এয়া এইখিনি নিজে বান্ধি লৈছে, কিন্তু সেই এটা কাম কৰোঁতে পেলালেই। এয়া মই এতিয়া তেওঁ যোৱাৰ পাছতে অকলে অকলে প্ৰসাদ খাইছোঁ, আৰু লগত মানুহ তেনেকুৱা নাই। সেয়া আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু লগতে চেনেলটো ফ'ল' কৰা নাই বহুতে, ফ'ল' কৰি দিব। আজিলৈ বাই বাই।